বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা চাহকাপৰ লগত খাবলৈ এয়া কলপিঠা বনালোঁ। কলপিঠা বনালৈ যিহেতু ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দেই। সকলোৱে ভিডিঅ'টো চাব আৰু খাবলৈ যে ইমান সোৱাদ লগা, কলকেইটা অকণমান বেছিকৈ পকিছে, সেইটোকে বেছিয়ে ভাল লাগে খাবলৈ। আৰু কলকেইটা ধুনীয়াকৈ মই এয়া কাটা চামুচেৰে ধুনীয়াকৈ এয়া মিহি কৰি ল'লোঁ। আৰু তাৰে পিছতে মই জোখমতে আটা দিলোঁ আৰু অকণমান নিমখ দিম, তেতিয়া মিঠাটো বেলেঞ্চ হ'ব। আৰু বেলেগকৈ মই চেনি নিদিওঁ দেই, কলত যিহেতু মিঠা আছেই, সেইটোকে মই চেনি নিদিওঁ। এতিয়া অকণমান পানীৰে ধুনীয়াকৈ মিক্স কৰি চাওকচোন, ইয়াত তেল গৰম হোৱাৰ লগে লগে ধুনীয়াকৈ এয়া সৰু সৰুকৈ বহাই দিছোঁ। আৰু খাবলৈ যে ইমান ভাল লাগে নহয়, গাখীৰ দিয়া চাহ হ'লে যে আৰু ভাল লাগিল হয়, কিন্তু গাখীৰ নাই, সেয়েহে লাল চাহ বনাবলগীয়া হ'ল। ভালদৰে চাওকচোন, এনেকৈ গোটেইখিনি মই ধুনীয়াকৈ বনাই ল'ম। এতিয়া এফালে সিজি গ'ল আৰু ওলোটাই দিলোঁ। আপোনালোকেও এনেকৈ খাই চাবচোন। কলপাতত দিও আচলতে খাব পাৰি সেকি পিনে, তেতিয়াও বৰ সোৱাদ লাগে। দুয়োটাৰে বেলেগ বেলেগ সোৱাদ অকণমান। তো তাৰপিছতে এয়া লাল চাহত দিবলৈ অকণমান আদা থেতেলিয়াই লৈছোঁ, অলপমান নিমখো দিছোঁ, তেতিয়া খাবলৈ বৰ ভাল লাগিব লাল চাহকাপ। আৰু এনেকৈ চাওকচোন, পিঠাকেইটা হৈ গ'ল। ইমান যে ভাল লাগিছে নহয় দেখিবলৈ। আৰু এয়া গোটেই পিঠাখিনি বনোৱা হৈ গ'ল দেই। খাবলৈ কিন্তু বৰ সোৱাদ লগা হৈছে। মানুহজনক খাব দি মই ভিডিঅ' কৰিলোঁ অকণমান। মানুহজনে কৈছে বৰ ভাল লাগিছে দেই খাবলৈ। আৰু এনেকৈ ৰাতিপুৱাৰ চাহকাপ আমি খালোঁ। আপোনালোকক কিহেদি